নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ শৃংখল চলিহা সিটু বৰুৱা লগতে আকাশ শইকীয়াৰ বিৰুদ্ধে ওলাই আহিছে একাংশ সংখ্যালঘু লোক আৰু এওঁলোকৰ গ্ৰেপ্তাৰৰ দাবীত সংখ্যালঘু লোকসকলে নিখাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে লাহৰি ঘাটত এই ঘটনা সংঘটিত হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ শৃংখল চলিহা সিটু বৰুৱা লগতে আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিছে শ শ মুছলমান লাহৰি ঘাটত মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ মিয়া হাটাও অভিযানৰ বিৰুদ্ধে নিখা ওলাই আহিছে শ শ সংখ্যালঘু লোকসকল উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান আৰু ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে মুছলিম ছাত্ৰ সন্থাই আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো এবাৰ লাহৰি ঘাটত একাংশ সংখ্যালঘু লোকে ওলাই আহিছে জাতীয়তাবাদী দল সংগঠনৰ নেতাসকলৰ গ্ৰেপ্তাৰৰ দাবী আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো শৃংখল চলিহা সিটু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিছে শ শ সংখ্যালঘু লোকসকল লাহৰি ঘাটত মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ মিয়া হাটাও অভিযানৰ বিৰুদ্ধে নিখাই ওলাই আহিল শ শ মুছলমান আৰু উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান আৰু মিয়া হাটাও অভিযান চলোৱাৰ পিছতে এতিয়া সংখ্যালঘু দল সংগঠন যেটো গৰজি উঠিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে জাতীয়তাবাদী দল সংগঠনৰ নেতাই কত অধিকাৰ পালে কাৰ পৰা তেওঁলোকে লাইসেন্স লৈছে এনেদৰে অমানৱীয় অত্যাচাৰ কৰিবলৈ আৰু ইয়াৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে সংখ্যালঘু সংগঠনসমূহ ওলাই আহিছে জাতীয়তাবাদী নেতাসকলৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিছে লগতে অতি শীঘ্ৰেই এই জাতীয়তাবাদী যিসকল নেতা আছে তেওঁলোকক গ্ৰেপ্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এজাহাৰ দাখিল কৰিছে মুছলিম ছাত্ৰ সন্থাই উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান আৰু শৃংখল চলিহাই উল্লেখ কৰিছে যে খিলঞ্জিয়াৰ হয় আমি সদায় মাত মাতিম খিলঞ্জিয়াৰ হয় আমি কেতিয়াও বহি নাথাকো খিলঞ্জিয়াৰ হয় আমি মাত মাতিমেই বুলি উল্লেখ কৰিছিলে গতিকে এতিয়া ৰাজ্যত বৰ্তমান সময়ত খিলঞ্জিয়া আৰু সংখ্যালঘুৰ মাজত এনেদৰে এক যুদ্ধ দেখিবলৈ পোৱা গৈছে যত এতিয়া এই যুদ্ধৰ মাজত বহুতো এতিয়া লোক প্ৰতিবাদত নামি পৰিছে আন বহু লোক এতিয়া মিয়া হাটাও অভিযানত নামি পৰিছে নামত প্ৰকৃত ভাৰতীয় লোকসকলক যি অন্যায় আৰু অত্যাচাৰ কৰা হৈ আছে তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ এই লোকসকল প্ৰকৃত ভাৰতীয় লোক এওঁলোক পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায় আৰু তাতে এই লোকসকল বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে গতিকে আমি এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি নিন্দা কৰিছোঁ কাৰণ এওঁলোক প্ৰকৃত ভাৰতীয় লোক এওঁলোকৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে গতিকে আমি এনেকুৱা কাৰ্যক ধিক্কাৰ জনাইছোঁ আৰু শৃংখল চলিহা সিটু বৰুৱাক আমি স্পষ্টভাৱে মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ তেওঁলোকে ক'ত অধিকাৰ পালে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ তেওঁলোক কোন হয় শৃংখল চলিহা কোন হয় তেওঁ অসমৰ অভিভাৱক হয় নেকি তেওঁ উজনি অসমখন তেওঁৰ বাপেকৰ প্ৰত্যেক সম্পত্তি হয় নেকি তেওঁ তাতে মিয়াসকলক হাৰাশাস্তি কৰিব মিয়াসকলক তেওঁ তাৰ পৰা খেদি পঠাব গতিকে শৃংখল চলিহাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ যদি মুছলমানসকলৰ ওপৰত এনেকুৱা বাৰম্বাৰ অন্যায় আৰু অত্যাচাৰ উজনি অসমত হৈ থাকে তেনেহ'লে আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ আমি ইয়াৰ সঠিক উত্তৰ দিবলৈ প্ৰস্তুত থাকোঁ কাৰণ মুছলমানসকলৰ গাতো তেজ আছে